নমস্কাৰ সকলো ভক্তপ্ৰাণ ৰাইজক মোৰ ভক্তিভৰা সেৱা জনাই মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আমি আজি গৈছিলোঁ শিৱসাগৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰলৈ। আমি লখিমপুৰৰ পৰা পুৱা 6 বজাতেই গৈছিলোঁ তালৈ আৰু 9:30 মান বজাত গৈ এয়া আমি পাইছোঁগৈ। প্ৰায় 3.5 ঘণ্টা বা 4 ঘণ্টামান সময় লাগে। দেখিয়েই মনটো ইমান ভাল লাগিছিল মন্দিৰৰ সন্মুখ ভাগটো আৰু তাত ধুনীয়াকৈ গাড়ী ৰখাবৰ বাবে এই ধৰণে ব্যৱস্থা কৰি দিয়া আছে। পাৰ্কিঙত গাড়ী ৰখাই আমি ধুনীয়াকৈ নিজৰ বস্তুকেইটা বজাৰ কৰি ল'লোগৈ। তেল আৰু তামোল পাণ ফুল গংগাজল এইবিলাক বস্তু আমি বজাৰ কৰি ল'লোঁ আৰু বাইদেউগৰাকীয়ে আমাক ক'ৰ পৰা আহিছা সোধাত আমি ক'লোঁ আৰু আমি আগতে আহি পোৱা যে নাই সেইটো কথাও ক'লোঁ। তেওঁ ধুনীয়াকৈ আমাক বুজাই দিলে যে লিখা আছে সকলোবিলাক আপোনালোকে চাই ল'লেই হ'ব। বুজায়ো দিলে তেওঁ ভালদৰে ক'ত কেনেকৈ কি কৰিব লাগিব আৰু বহুদিনীয়া আশা এটা আছে। অৱশ্যে বাবাই নিমন্ত্ৰণ দিলেহে তালৈ যাব পাৰে দেই। আমি কেইবাবাৰো বহু অসুবিধাৰ বাবে ৰৈ গৈছিলোঁ, আহিব পৰা নাছিলোঁ আৰু মন্দিৰৰ সন্মুখ ভাগটো দেখি ইমান এটা ভাল লগা অনুভৱ হৈছিল সেইটো বুজাব নোৱাৰি। আৰু তাত গৈ এয়া আমি এই ধৰণে লাইন পাতিবলগীয়া হৈছিল। ঢেৰ মানুহ এইফালে বাওঁফালে আমি যে লাইন পাতি আছোঁ তাত গৈ মন্দিৰত থকা ডাঙৰ যিগছ চাকি সেই চাকি গছিত মিঠাতেল ঢালিব পাৰি আৰু তাৰ পৰা আপুনি আকৌ ওলাই আহোঁতে যিটো এক্সিট লাইন সেইটোৱেদি ওলাই আহোঁতে আপুনি তেল ঘৰলৈ লৈ আহিব পাৰে। আৰু এইফালে সোঁফালে যে মোৰ কাষতে থকা লাইনটো দেখিছে সেই লাইনটোৰেদি গ'লে আপুনি লিংগত পানী আৰু গাখীৰ ঢালিব পাৰে। আকৌ আপুনি ওলাই অহা লাইনটো দি আহোঁতে আপুনি সেয়া পটজল ঘৰলৈ বটলত লৈ আহিব পাৰে। এয়া একমাত্ৰ আপোনাৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। আৰু একেবাৰে সোঁফালে যে লাইনবোৰ দেখিছে আঁতৰলৈ সেই লাইন 4টা দি গৈ আপুনি বাবাক দৰ্শন কৰিব পাৰে আৰু মনৰ কথাবোৰ ক'ব পাৰে। সেইদিনা বৰষুণ বুলি আমি মানুহ বেছি নহ'ব বুলি ভাবিছিলোঁ, কিন্তু সেইদিনা বৰষুণ যদিও